শ্বিলং আহিলে মানে এইটো লোকেশ্যন বা কি ধুনীয়া চাওঁ হাতৰ চাইছো এটা হীৰামুঠি হৈ গৈছে হীৰামুঠি মানে কি চিন বহি গৈছে আৰু শ্বিলঙৰ পৰঠা গাইছে এনেকৈ দিয়ে ঠিক আছে গুড মৰ্নিং আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ চব উপস্থিত হৈছোঁ আৰু আপোনালোক হয়তো লোকেশ্যনটো চাই গম পাইছে আজি মানে ক'ৰবাত আছে হয় গাইছ আজি মানে আপোনালোক লৈ যায় শ্বিলঙত তো মই মানে বহুত দিন হ'ল শ্বিলঙত যোৱা নাই আৰু মানে কি হ'ল মেইন কথা মোৰ বাইকখন লোৱাৰ পে মই ক'তো ফুৰিব যোৱা নাই বা মটৰ ব্লগিং কৰা নাই আজি মানে ভাবিছোঁ এই বাইকখনৰ প্ৰথমটো লং জাৰ্ণি কৰোঁতে আকৌ শ্বিলঙত আৰু আছোঁ মই এতিয়া খানাপাৰাত আৰু যোৱাকালি আহিছিলোঁ ৰাতি আহি পেলাই এই দেৱজিত কি কৰি আছা আৰু এডোখৰত থাকিলো আৰু এডোখৰত থাকি এতিয়া ৰাতিপুৱাই ওলাইছো এতিয়া আছো এইখিনি কি জেগা খানাপা নহয় নেকি খানাপা আগত তো চৰি গাইছ সেইখিনি বোলে গড়চুকৰ পৰা যাই আছো কেনেকুৱা জাৰ্ণিটো কেনেকুৱা লাগে জনাম তো বলকচোন আৰু ফাইনেলি গাইছ গাড়ীখন ষ্টাৰ্ট দিছোঁ গড়চুক অভাৰ ব্ৰিজৰ পৰা উঠি এতিয়া ডাইৰেক্ট যাম শ্বিলং আৰু ফাৰ্ষ্ট টাইম এখন গাড়ী দি অকণমান লং জাৰ্ণিং কৰিম বুলি ওলাই আহিছোঁ আৰু আপোনালোকৰ হয়তো ভিডিঅ'টো চাই ভাল পাব কাৰণ এনেই শ্বিলঙত মই বাইক লৈ যাই পোৱা নাই আৰু এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব আৰু আপোনালোকক দেখুৱাম মোৰ এক্সপিৰিয়েঞ্চত কেনেকুৱা কি ঘটে আৰু সঁচাই একদম অভাৰ ব্ৰিজখন বনাইছে দেই গাইছ ইমান ডাঙৰকৈ আৰু এইফালে আহি খানাপাৰা পাৰ হ'লোঁ আৰু এতিয়া পাম যোৰাবাট আৰু যোৰাবাটৰ ৰাস্তাটো আজি 2 বছৰ 3 বছৰ আগতে এনেকুৱা বেয়া আছিল এতিয়া কি ধুনীয়া কিলিয়া মিলিয়া ৰাস্তা কৰি পেলালা আৰু এইবিলাক যি বাইক লৈ যাই আছে হয়তো শ্বিলঙত যাব গাইছ বহুত শ্বিলং বাইক লৈ যাই ভাল লাগে আৰু এতিয়া বৰষুণটো নাই লাহে বৰষুণটো অহা সন্দেহ আছে মানে যিহে পথৰগিলা ডাঙৰ হৈ আছে আৰু সঁচাকৈ দেই এইগিলা জেগাগিলা কি ধুনীয়া জেগা একদম সেউজীয়া আছে আৰু বৰষুণ দিলে জেগাবিলাক ইমান ধুনীয়া দেখা হয় একদম তামাম আৰু এতিয়া লাহে মানে পাহাৰৰ ফিল্ডটো পাই আছোঁ আৰু ল'ৰাকেইটা মোক একদম পুৰা ভিডিঅ' কৰা দেখা পাই ইয় দি দিছোঁ মই ইয় দি দিছোঁ মানে সিহঁতক একদম পুৰা ভাল পাই গৈছে আৰু একদম পুৰা তাকৰ মাজে যাই আছোঁ আৰু তাকগিলা ৰাখি দিছে ডাইৰেক্ট এইগিলা শ্বিলং যাব গাইছ ইমান ডাঙৰ তাক যায় শ্বিলঙত আৰু ইয়াত শ্বিলঙত এই তাকগিলা ফাঁকেদি ওলাই যাওঁ আৰু কিবা কৰি মানে নিজকে কিবা ডাঙৰ ৰাইডাৰ নালাগে কিন্তু মই ইমান ডাঙৰ ৰাইডাৰো নহয় আৰু ইমান এক্সপিৰিয়েঞ্চো নাই কিন্তু কথা হ'ল লাহে ওলাইছোঁ তাকগিলাৰ মাজে আৰু ইয়াৰ পৰা চাইনবোৰ্ডখন লেখা আছে শ্বিলং 80 কিলোমিটাৰ আৰু লাহে যাই পাম আৰু এনেকৈ আহি এতিয়া মোৰ গাড়ীত তেল নাই গাইছ আৰু তেলটো ভৰাই লওঁ বুলি ডিপু এটাত ইফালে সোমালোঁ মেঘালয় তেল ডিপু আৰু কথা হ'ল ইণ্ডিয়ান অইল কিন্তু মেঘালয়ত আছে কাৰণে তেলটো অকণমান দাম কম আৰু কিহৰ কম মই ইমান সবিশেষ নাজানো মোবাইল নে কি টকা 510 টকা 510 টকা না অসমীয়া জানা নেকি জানা অসমীয়াই হ'ব না बिहारी समझ जाता है बोल भी लेता है बिहार का घर है बिहार में घर है आईफोन है क्या भाई हाँ भाई আৰু গাইছ ধুনীয়াকৈ 510 টকা তেলটো ভৰাই পেলাই আহিছোঁ ওলাই আৰু বেছি দূৰ নহয় না তো 510 টকাত পুৰা আপডাউন হৈ যাব এইফালে ৰাস্তাটো ধুনীয়াকৈ ক্ৰছ কৰি লওঁ আৰু গাইছ এইফালে আহি এতিয়া 14 মাইল পালোঁ আৰু 14 মাইলৰ পৰা এটা ভিউ দেখা পাইছোঁ ধুনীয়া একদম বৰষুণ ভিউ মানে শ্বিলং আমাৰ পৰা বেছি দূৰ নহয় বাৰু গুৱাহাটীতে কিন্তু হ'লেও মানে অহা নপৰে এতিয়া আহিলোঁ এইবাৰ এদিন মই 3বাৰমান হ'ল আৰু এতিয়া যাই আছোঁ আৰু ভালকৈ দেখাম মানে ডাইৰেক্ট মুগা লাগছি গাইছ সেইকাৰণে মুগা হৈছোঁ মানে আজি ভিডিঅ'টো অকণমান মটৰ ব্লগিং অকণমান ডাইৰেক্ট ব্লগিং এনেকৈ কৰিম যাচ্ছোঁ কাৰণ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই আৰু এইফালে ফাইনেলি পালোঁ হয় টোল গেট এইটো মেঘালয়ত যোৱা টোল গেট আৰু টোল গেটটো এতিয়া পাৰ হৈ যাই লওঁ আমি একো খাই অহা নাছিলোঁ সেইকাৰণে এতিয়া খাব অলপ এখন ধাবাত ওলাই কিবা খানে আৰু গাড়ীখন থলতে আৰু কিবা খাই আকৌ যাই আছোঁ আৰু ফাইনেলি আহি গ'লগৈ গাইছ পৰঠা ইয়াৰ কি এৰা দৈ নেকি আৰু চব্জি এয়া টেঙা চাটনি পৰঠাটো বেলেগ ধৰণৰ শ্বিলঙৰ পৰঠা গাইছ এনেকৈ দিয়ে আহি বৰা পানী পালোঁ আৰু এয়া আছোঁ এতিয়া আগত ন আগত যো না পুলিচে খেদে বে যো না নো পাৰ্কিং আছে আৰু ফাইনেলি গাইছিলে বৰা পানী পালোঁ আহি আৰু তাৰ বৰষুণ সেইকাৰণে ছাত্ৰ হলকৈ লৈছোঁ মানে বিয়াত ভিজি আছিল আৰু ইফালে এতিয়া বৰা পানী অকণমান ভিউটো দেখাম আৰু তাতে গাড়ী থোৱা গাইছ 20 টকাকৈ লৈ এই দাদাকেইটা লৈ আছে তাৰ গাড়ীখন থলোঁ আৰু ইফালে মুক্তি আহিলে সম্পতই আৰু এই তলত ফিচিং কৰি আছে গাইছ মানে বহিবে আছে এই আছা কি ধুনীয়া ফিল আৰু মানে ভিজিলোঁ না একদম পুৰা চিকি গৈছে চাপ তাত ঠাণ্ডা লাগিছে আৰু ভিউটো ভাল লাগছে একদম নেদেলি নহয় নেকি নেদেলি নহয় ঠিক আছে আৰু এইফালে গাইছ আহি ধুনীয়া এটা লোকেশ্যন পালোঁ সেইকাৰণে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ শ্বিলং আহিলে মানে এইটো লোকেশ্যন বা কি ধুনীয়া চাওঁ আৰু আমি আছোঁ শ্বিলং পিচ আৰু এনেকুৱা বৰষুণ বা পাহাৰে বিৰাট কষ্ট হৈছে গাইছ এইগিলা হাতৰ চাইছোঁ এটা হীৰামুঠি হৈ গৈছে হীৰামুঠি মানে কি চিন বহি গৈছে আৰু ইয়াৰ পৰা মানে যিটো ভিউ দেখা পাইছোঁ না এই নেপালখনো লাগে দেখোন অকণমান এনেকৈ চালি
মানে শ্বিলংপিত যোৱা কথা আছিল শ্বিলংপিত এৰপৰা য'ত আছো মানে তাৰ পৰা মানে 10 কিলোমিটাৰ কিন্তু কি হৈছে মোৰ একদম জ্বৰ উঠছি পানী লাগছি আৰু দেহা একদম যিমান কাপোৰ আছে চব ভিজিছি মানে আৰু একদম কপেনি থাকিব পৰা নাই সেয়া ডিচাইড কৰিলো মানে আৰু আগলৈকে নাযাওঁ আৰু মানে বহুতখিনি নিলো আগতে মই ৰাইড কৰি পোৱা নাই এইটো ফাৰ্ষ্ট ৰাইড তাৰপৰা এমফিলে দি তাৰপৰা শ্বিলঙত আৰু ৰাইডটো ইমান কমপ্লিট নহ'ল নেক্সট টাইম ভালকৈ ৰাইড কৰিম আৰু বস্তুবিলাক ভালকৈ লৈ আহিম ৰেইনকোট লৈ আহিম কিবা কিবি লৈ আহিম মানে বৰষুণত বহুত মানে ঠাণ্ডা লাগিছে আৰু মোৰ জ্বৰ উঠিছে আৰু সেইকাৰণে একে আগত লৈ গ'লে আৰু বা কি হয় নাজানে সেইকাৰণে যাহল ই কেনেকৈ কপি আছেচোন এয়া ছালত আছিল সি ছাল ওলাই গ'ল তাৰ আৰু বাপা হাৰে ইয়াৰ পৰা যাওঁ হা বাইক লৈ আহিবি না নমস্কাৰ বাইক লৈ ইনকে নাহো গাইছ আৰু মানে বিৰাট ঠাণ্ডা অলপমান চেফটি কাপোৰ লৈ আহিম মানে বৰষুণত যদি কিবা কেতিয়াবা আহিব লগা হয় তেন্তে যোৱাৰ আগত একাপ গৰম চাহ খাই লওঁ বুলি অফিচত খানা সোমালো এতিয়া মানে চাহ অৰ্ডাৰ দিছোঁ আৰু নুডলছ খাই লওঁ বিৰাট ঠাণ্ডা লাগিছে খাই দি যাম মানে নদীত জ্বৰ উঠি আছে না আৰু এইখানে হাতটো হয়তো উলিয়াই চাহ আহি গ'ল আৰু ধুনীয়াকৈ খাই লওঁ তাৰপিছত আমি যাম বিৰাট গৰম লাগিছে ঠাণ্ডা লাগিছে আকৌ গৰম লাগিছে এইফালে ঘৰ আহি পালোঁ ৰাতি আৰু অকণমান দেৰি হ'ল আৰু দূৰ আছিল না সেইকাৰণে দেৰি হ'ল এতিয়া 8টা বাজিল আৰু গাইছ নাজানো কিমান ভালকৈ ভিডিঅ'টো বনাব পাইছোঁ কাৰণ ভালকৈ বনাই পৰা নাই এইফালে মই য'ত নিম বুলি আছিলোঁ আপোনালোকক নিবাই ন'লোঁ কাৰণ মোৰ জ্বৰ হৈ গ'ল আৰু গোটাই কাপোৰ আনি ফিজিকেল সেইকাৰণে ভালকৈ ৰাইডটো কৰিব ন'লোঁ যদি অকণমান হ'লেও আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু আজিৰ ভিডিঅ' এইখিনিতে সামৰিছোঁ ত' বাই বাই গাইছ।